নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱী আৰু মোৰ শুভাকাংক্ষীসকল আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ আজিৰ দিনটোৰ ৰাশিফল শিতানলৈ। আজিৰ দিনটোৰ গ্ৰহ নক্ষত্ৰৰ বিশেষ গতি প্ৰকৃতি আপোনাৰ জীৱনত প্ৰেম ধন কৰ্মক্ষেত্ৰত নতুন পৰিৱৰ্তন আনিব পাৰে। আজি 11 নৱেম্বৰৰ দিনটো কিছুমানৰ বাবে সুযোগেৰে পৰিপূৰ্ণ হৈ থাকিব আৰু কিছুমানৰ বাবে সাৱধানতাৰ সংকেত। দিনটোত কাৰ বাবে আশীৰ্বাদ থাকিব আৰু কোনে ধনৰ বৃদ্ধি পাব আৰু কোনে নিজৰ প্ৰেমিক প্ৰেমিকাৰ পৰা বিশেষ বাৰ্তা পাব, সকলো জানিব পাৰিব আজিৰ এই ৰাশিফল ভিডিঅ'ত। আহক তেন্তে আৰম্ভ কৰোঁ মেষ ৰাশিৰ পৰা মীন ৰাশিলৈ আজিৰ দিনটোৰ সম্পূৰ্ণ ৰাশিফল। প্ৰথমতে শুনক আজিৰ দিনটোৰ পঞ্চাংগ। আজি কাতি মাহৰ 24 তাৰিখ মঙলবাৰ 11 নৱেম্বৰ 2025। আজিৰ দিনটোত সূৰ্য উদয় হ'ব ৰাতিপুৱা 5:42:07 আৰু সূৰ্য অস্ত যাব আবেলি 4:33:29। কৃষ্ণা ষষ্ঠী তিথি থাকিব ৰাতিপুৱা 6:09 তাৰপিছত কৃষ্ণা সপ্তমী তিথি আৰম্ভ হ'ব। পুষ্যা নক্ষত্ৰ শুভ যোগ বনিষ্কৰণ। আজি জন্মত হ'ব কৰ্কট ৰাশি বিপ্ৰবৰ্ণ দেৱগণ মেঘৰষ্টি বায়ুযোগ অষ্টতৰী চন্দ্ৰ ও বিংশতৰী শনিৰ দশা। ৰাতি 11:32:03 যোৱাৰ পিছত ৰাক্ষগণ হ'ব গোৰাহৰষ্টি বিংশতৰী বুধৰ দশা। আজি ছোৱালী আদ্য ঋতু হ'লে 7 দিনীয়া কান্তাযোগ পাব। মৰণত একপদক শুভকৰ্ম নাই যাত্ৰা নাই। আজি নিম তিতা আৰু তাল খোৱা নিষেধ। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ পঞ্চাংখিনি শুনিলে। এতিয়া শুনক আজিৰ দিনটোৰ ৰাশি অনুসৰি ফলাফল। প্ৰথমতে আহিছোঁ মেষ ৰাশি এৰিছ 11 নৱেম্বৰ 2025 মঙলবাৰ। মেষ ৰাশিৰ বাবে আজিৰ দিনটো উৎসাহ আৰু আত্মবিশ্বাসেৰে পৰিপূৰ্ণ হ'ব। আপোনাৰ কৰ্মক্ষেত্ৰত নতুন দায়িত্ব বা সুযোগ আহিব পাৰে। কোনো পুৰণি কাম সম্পূৰ্ণ কৰাৰ সম্ভাৱনা আছে আজিৰ দিনটোত। আজিৰ দিনটোত জটিল কামবোৰ সহজে কৰিবলৈ সক্ষম হ'ব। প্ৰেমিক প্ৰেমিকাৰ সৈতে যোগাযোগ বৃদ্ধি পাব। একেলগে সময় কটালে আজিৰ দিনটো ভাল অনুভৱ কৰিব। নতুন প্ৰেম আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। টকা পইচাৰ ক্ষেত্ৰত আৰ্থিকভাৱে দিনটো ভাল থাকিব। সাৱধান হৈ ইনভেষ্ট কৰিলে লাভৱান হ'ব পাৰে। পৰিয়ালৰ লগত আনন্দময় সময় কটাব পাৰিব। কোনো শুভ কামৰ চিন্তা আগবাঢ়িব পাৰে। আজিৰ দিনটোত প্ৰতিকাৰ আজিৰ দিনটোত সূৰ্যক জল অৰ্ঘ্য দিয়ক আৰু ৰঙা বস্ত্ৰ পৰিধান কৰক। শুভ ৰং হৈছে ৰঙা। শুভ সংখ্যা হৈছে 9। শুভ সময় ৰাতিপুৱা 9 বজাৰ পৰা 10:30। আজিৰ দিনটোত মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আত্মবিশ্বাসেৰে আগবাঢ়ক সফলতা লাভ কৰিব। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃষ ৰাশি টৰছ 11 নৱেম্বৰ 2025 মঙলবাৰ। আজিৰ দিনটো বৃষ ৰাশিৰ বাবে স্থিৰতা আৰু ধৈৰ্যৰ দিন হ'ব। কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ আগতে চিন্তা ভাৱনা কৰি আগবাঢ়িব। কৰ্মক্ষেত্ৰত লাহে লাহে উন্নতি হোৱাৰ সম্ভাৱনা আছে। কোনো পুৰণি কাম সম্পূৰ্ণ হ'ব পাৰে আজিৰ দিনটোত, কিন্তু খৰধৰ নকৰিব। প্ৰেমৰ ক্ষেত্ৰত সামান্য ভুল বুজাবুজি হ'ব পাৰে, কিন্তু আলোচনা কৰি সমাধান কৰিব পাৰিব। দাম্পত্য জীৱনত একেলগে সময় কটালে সম্পৰ্ক মজবুত হ'ব, লগতে মধুৰতা বৃদ্ধি পাব। আপোনাৰ আজি আয় স্থিৰ থাকিব, কিন্তু অপ্ৰয়োজনীয় খৰচৰ নিয়ন্ত্ৰণ ৰাখিব। নতুন ইনভেষ্টৰ বাবে সময়টো আজিৰ দিনটো ভাল নহয়। পৰিয়ালৰ কোনো সদস্যৰ পৰা ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে। মাতৃৰ আশীৰ্বাদ লাভ কৰিব। প্ৰতিকাৰ শিৱ মন্দিৰত গাখীৰ অৰ্ঘ্য দিয়ক আৰু ওম নমঃ শিৱায় এই মন্ত্ৰটো 11 বাৰ উচ্চাৰণ কৰক। শুভ সংখ্যা হৈছে 5। শুভ ৰং হৈছে সেউজীয়া আৰু নীলা। শুভ সময় আবেলি 2 বজাৰ পৰা 3:30। পৰামৰ্শ শান্ত মন লৈ আগবাঢ়ক। সকলো কামত সফলতা লাভ কৰিব। আপোনালোকে ফলাফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মিথুন ৰাশি জেমিনি 11 নৱেম্বৰ 2025 মঙলবাৰ। আজিৰ দিনটোৰ ফলাফল। মিথুন ৰাশিৰ বাবে আজিৰ দিনটো যোগাযোগ আৰু চিন্তা শক্তিৰ উন্নতিৰ দিন হ'ব। আপোনাৰ বুদ্ধি আৰু কথা বতৰাৰ জৰিয়তে আনৰ মন জয় কৰিব পাৰিব। কৰ্মক্ষেত্ৰত নতুন সিদ্ধান্ত বা আইডিয়া আগবঢ়াব পাৰিব। প্ৰেমিক প্ৰেমিকাৰ সৈতে ভাল সম্পৰ্ক থাকিব। যিসকলে একেলগে নাই তেওঁলোকৰ পুনৰ সংযোগ হোৱাৰ সম্ভাৱনা আছে। নতুন পৰিচয়ৰ সম্ভাৱনাও আছে আজিৰ দিনটোত। টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো উন্নতি হোৱাৰ সম্ভাৱনা আছে।
ব্যৱসায় বাণিজ্য যোগাযোগ সম্পৰ্কীয় কামত লাভৱান হ'ব পাৰে। পৰিয়ালৰ ভিতৰত আনন্দৰ বাতাবৰণ থাকিব। কোনো নতুন অতিথিৰ আগমন হ'ব পাৰে আপোনাৰ গৃহত। প্ৰতিকাৰ ভগৱান গণেশক হালধীয়া ফুল বা মিঠা প্ৰসাদ নিবেদন কৰক। শুভ ৰং হৈছে হালধীয়া। শুভ সময় ৰাতিপুৱা 10 বজাৰ পৰা 11 বাজি 30 মিনিটলৈ। শুভ সংখ্যা 3। পৰামৰ্শ কথাৰে সঠিক ব্যৱহাৰ কৰক, জয় নিশ্চিত। আপোনালোকে ফলাফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কৰ্কট ৰাশি, কেঞ্চাৰ। আজিৰ দিনটোৰ ৰাশিফল 11 নৱেম্বৰ 2025 মঙলবাৰ। কৰ্কট ৰাশিৰ বাবে আজিৰ দিনটো ভাবুকতা ভাৱনা চিন্তা আৰু আত্মবিশ্লেষণৰ দিন হ'ব। আপোনাৰ মন আজি অকণমান কোমল হ'ব পাৰে, কিন্তু এই সময়ত নিজৰ অন্তৰ্চেতনাক আপোনাৰ মনৰ কথা শুনিব পাৰে। কৰ্মক্ষেত্ৰত স্থিৰভাৱে কাম কৰক। সহকৰ্মীসকলৰ সহযোগ লাভ কৰিব। প্ৰেমিক প্ৰেমিকাসকলৰ ক্ষেত্ৰত আজি হৃদয়ৰ অনুভূতি প্ৰকাশ কৰিবলৈ আজিৰ দিনটো উত্তম সময়। মৰম ভালপোৱা সহানুভূতিৰে আপোনাৰ সম্পৰ্ক মজবুত হ'ব। এতিয়া আহিছোঁ আপোনাৰ টকা পইচা। আজি আপোনাৰ আয় ব্যয় দুয়োটাই সমানভাৱে চলিব। কোনো অচিন্তিত অকস্মাতে খৰচ হোৱাৰ সম্ভাৱনা আছে, গতিকে সাৱধান থাকিব। পৰিয়ালৰ ক্ষেত্ৰত ঘৰত শান্তি বজাই থাকিব। মাক দেউতাকৰ স্বাস্থ্যৰ যত্ন ল'ব। পৰিয়ালৰ লগত সময় কটালে আপোনাৰ মানসিক শান্তি লাভ কৰিব। প্ৰতিকাৰ চন্দ্ৰদেৱক প্ৰসন্ন কৰিবলৈ গাখীৰ, চাউল আৰু বগা ফুলেৰে পূজা কৰক। শুভ ৰং হৈছে বগা। শুভ সংখ্যা হৈছে 2। শুভ সময় আবেলি 4 বজাৰ পৰা 5 বজালৈ। পৰামৰ্শ আপোনাৰ মন শান্তি বজাই ৰাখক, শুভ ফল লাভ কৰিব। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ সিংহ ৰাশি, লিঅ'। 11 নৱেম্বৰ 2025 মঙলবাৰ আজিৰ দিনটোৰ ৰাশিফল। আজিৰ দিনটোত সিংহ ৰাশিৰ বাবে আত্মবিশ্বাস আৰু নেতৃত্বৰ দিন হ'ব। আপোনাৰ কামত নতুন উৎসাহ দেখা দিব। আগবঢ়া সিদ্ধান্তবোৰে ভৱিষ্যতে আপোনাক লাভ লৈ আহিব। কৰ্মক্ষেত্ৰত আপোনাৰ পৰিচয় আৰু প্ৰতিপত্তি বৃদ্ধি হ'ব। এতিয়া আহিছোঁ আপোনাৰ প্ৰেম সম্পৰ্ক। প্ৰেমিক প্ৰেমিকাৰ সৈতে সময় কটাবলৈ আজি এটা আনন্দময় দিন। একেলগে পৰিকল্পনা কৰিব পাৰিব। দাম্পত্য জীৱনত নতুন আশা অনুভৱ কৰিব পাৰে, স্বামী স্ত্ৰীৰ মাজত নতুন আশা উৎপন্ন হ'ব। এতিয়া আহিছোঁ আপোনাৰ টকা পইচা। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে ধনৰ দিশত আজি উন্নতি হোৱাৰ সম্ভাৱনা আছে। নতুন কাম বা ব্যৱসায় আৰম্ভ কৰিবলৈ আজিৰ দিনটো শুভ। ইনকামৰ নতুন উৎস সৃষ্টি হ'ব পাৰে আজিৰ দিনটো। তাৰপিছত আহিছোঁ আপোনাৰ ঘৰ গৃহস্থী। পৰিয়ালৰ কোনো সদস্য আপোনাৰ সহায়ৰ প্ৰয়োজন কৰিব পাৰে, আপোনাৰ সহায় ল'ব পাৰে। পৰিয়ালৰ সদস্যসকলৰ ভিতৰত নিজৰ দায়িত্ব আপুনি পালন কৰি সন্মান লাভ কৰিব। তাৰপিছত হৈছে আপোনাৰ প্ৰতিকাৰ সূৰ্যক জল অৰ্ঘ্য দিয়ক আৰু ৰঙা ফুলেৰে পূজা কৰক। শুভ ৰং হৈছে সোণালী আৰু ৰঙা। শুভ সংখ্যা হৈছে 1। শুভ সময় ৰাতিপুৱা 8 বজাৰ পৰা 9 বজালৈ। পৰামৰ্শ আত্মবিশ্বাসেৰে কাম কৰক, আপোনাৰ জয় নিশ্চিত। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কন্যা ৰাশি, বীৰ্গ। 11 নৱেম্বৰ 2025 মঙলবাৰ আজিৰ দিনটোৰ ফলাফল। কন্যা ৰাশিৰ বাবে আজিৰ দিনটো কৰ্মনিষ্ঠা আৰু ডিচিপ্লিনৰ দিন হ'ব। আপোনাৰ পৰিকল্পিতভাৱে কামবোৰ আজি সফল লাভ কৰিব। কৰ্মক্ষেত্ৰত প্ৰশংসা লাভ কৰিব পাৰিব, কিন্তু নিজৰ স্বাস্থ্যৰ ওপৰত অকণমান মনোযোগ দিয়া প্ৰয়োজন। এতিয়া হৈছে আপোনাৰ প্ৰেমিক প্ৰেমিকাসকলৰ সৈতে ভুল বুজাবুজি এৰাই চলিব। আন্তৰিকভাৱে কথা পাতিলে আপোনাৰ সম্পৰ্ক মজবুত হ'ব। একেলগে সময় কটালে আপুনি সুখ অনুভৱ কৰিব। তাৰপিছত হৈছে আপোনাৰ টকা পইচা। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ ইনকাম একে থাকিব, কিন্তু খৰচ বৃদ্ধি পাব পাৰে। সাৱধান হৈ খৰচ কৰক। নতুন ইনভেষ্টৰ ক্ষেত্ৰত চিন্তা ভাৱনা কৰিব লাগিব। তাৰপিছত হৈছে আপোনাৰ ঘৰ গৃহস্থ। পৰিয়ালৰ ভিতৰত শান্তি বজাই থাকিব। কোনো গৃহস্থলী বিষয়ত সমাধান হোৱাৰ কিবা যদি সমস্যা আছিলে সেইটো সমাধান হোৱাৰ সম্ভাৱনা আছে আজিৰ দিনটোত। এতিয়া আহিছোঁ প্ৰতিকাৰ তুলসী গছৰ গুৰিত পানী দিয়ক আৰু গাখীৰ মিঠা বস্তু দান কৰক। শুভ ৰং হৈছে হালধীয়া। শুভ সংখ্যা হৈছে 3। শুভ সময়
বিয়লি 3 বজাৰ পৰা 4 বজালৈ। পৰামৰ্শ সাৱধানতা আৰু পৰিকল্পনাৰে কাম কৰিলে সফলতা লাভ নিশ্চিত। আপোনালোকে ফলাফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। লগতে আপোনাৰ মতামত কি আজিৰ দিনটোৰ ৰাশিফলৰ আপুনি কমেণ্ট বক্সত জনাব। ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ তুলা ৰাশি লিব্ৰা 11 নৱেম্বৰ 2025 আজিৰ দিনটোৰ ফলাফল মঙলবাৰ। তুলা ৰাশিৰ বাবে আজিৰ দিনটো সন্তুলন আৰু সৃষ্টিশীলতাৰ দিন হ'ব। আপোনাৰ মন আজি শিল্প সংগীত বা সৃজনশীল কামত ব্যস্ত থাকিব পাৰে। কৰ্মক্ষেত্ৰত নতুন দায়িত্ব আহিব পাৰে, কিন্তু চিন্তাশীলভাৱে আগবাঢ়িলে সফলতা লাভ কৰিব। এতিয়া হৈছে আপোনাৰ প্ৰেম সম্পৰ্ক। প্ৰেমৰ ক্ষেত্ৰত আনন্দময় সময় আজিৰ দিনটো। যিসকলে একেলগে নাই তেওঁলোকৰ মাজত পুনৰ সংযোগ হোৱাৰ সম্ভাৱনা আছে। দাম্পত্য জীৱনত আজিৰ দিনটো ভাল মধুৰতা থাকিব, সম্পৰ্ক মজবুত হ'ব, লগতে মৰম ভাল পোৱা বৃদ্ধি পাব দাম্পত্য জীৱনত। তাৰপিছত হৈছে আপোনাৰ টকা পইচা। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ ইনকাম একেই থাকিব, কিন্তু বিলাসিতাৰ বাবে আপুনি খৰচ নিয়ন্ত্ৰণ কৰিব লাগিব। কোনো বন্ধুৰ সহায়ত ইনকামৰ নতুন ৰাস্তা মুকলি হ'ব। তাৰপিছত হৈছে আপোনাৰ ঘৰ গৃহস্থ। ঘৰত শান্তি বজাই থাকিব। কোনো গৃহস্থলী কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। মাক দেউতাকৰ আশীৰ্বাদ লাভ হ'ব আপোনাৰ। তাৰপিছত আহিছোঁ প্ৰতিকাৰ। মা লক্ষ্মীৰ পূজা কৰক আৰু বেলিৰ সময়ত আপুনি গোলাপী চাকি জ্বলাওক। শুভ ৰং হৈছে গোলাপী, শুভ সংখ্যা হৈছে 6, শুভ সময় আবেলি 1 বজাৰ পৰা 2 বজালৈ। পৰামৰ্শ মনত সান্তনা আৰু হিয়াত সদিচ্ছা বজাই ৰাখক, সদ্ভাৱ বজাই ৰাখক। ভাগ্য আপোনাৰ লগত থাকিব। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি স্কৰপিঅ আজিৰ দিনটোৰ ৰাশিফল 11 নৱেম্বৰ 2025 মঙলবাৰ। বৃশ্চিক ৰাশিৰ বাবে আজিৰ দিনটো গভীৰ চিন্তা আৰু সিদ্ধান্ত লোৱাৰ দিন হ'ব। আপোনাৰ অন্তৰ্শক্তি আজি বেছি প্ৰবল শক্তিশালী হৈ থাকিব। যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সময়ত আপোনাৰ অন্তৰত বিশ্বাস কৰক। কৰ্মক্ষেত্ৰত নতুন সুযোগ আহিব পাৰে, বিশেষকৈ গোপন কাম বা গৱেষণামূলক ক্ষেত্ৰত সুযোগ আহিব পাৰে। এতিয়া হৈছে প্ৰেম সম্পৰ্ক। প্ৰেমৰ ক্ষেত্ৰত গভীৰতা বৃদ্ধি পাব, কিন্তু সন্দেহ বা ঈৰ্ষা এৰাই চলক। সঁচা বিশ্বাসেই আপোনাৰ সম্পৰ্ক শক্তিশালী হৈ থাকিব। টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো মধ্যমীয়া থাকিব। আপোনাৰ ইনকাম থাকিব, কিন্তু কোনো অযথা খৰচ হৈ উঠিব পাৰে। নতুন ইনভেষ্ট কৰিবলৈ আজিৰ দিনটো উপযুক্ত সময় নহয়, গতিকে ইনভেষ্ট কৰাৰ পৰা দূৰত থাকক। তাৰপিছত হৈছে আপোনাৰ ঘৰ গৃহস্থ। পৰিয়ালৰ লগত সময় কটালে আপোনাৰ মানসিক শান্তি লাভ কৰিব। কোনো পুৰণি বিষয়ত আলোচনা আৰম্ভ হ'ব পাৰে, কিন্তু ধৈৰ্য ধৰি সমাধান কৰিব পাৰিব। প্ৰতিকাৰ ক'লা ৰঙৰ বস্ত্ৰ পৰিধান নকৰিব আজি। হনুমানজীৰ নাম স্মৰণ কৰক আৰু ৰঙা চাকি জ্বলক। শুভ ৰং হৈছে ৰঙা আৰু খয়েৰী। শুভ সময় বিয়লি 5 বজাৰ পৰা 6 বজালৈ। শুভ সংখ্যা হৈছে 9। পৰামৰ্শ অন্তৰত শক্তিক বিশ্বাস ৰাখক, সঠিক পথত আগবাঢ়ি যাওক। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ধনু ৰাশি ছেজিটেৰিয়াছ 11 নৱেম্বৰ 2025 আজিৰ দিনটোৰ ৰাশিফল মঙলবাৰ। ধনু ৰাশিৰ বাবে আজিৰ দিনটো প্ৰেৰণা আৰু শুভ সম্ভাৱনাৰে পৰিপূৰ্ণ হৈ থাকিব। নতুন কাম আৰম্ভ কৰিবলৈ আজি সময় একেবাৰে উপযুক্ত সময়। নিজৰ লক্ষ্যৰ দিশে আগবাঢ়িবলৈ শুভ সময় আজিৰ দিনটোত। কোনো দূৰ যাত্ৰাৰ সম্ভাৱনা আছে, কিন্তু লাভজনক, যি আপোনাৰ বাবে লাভজনক হ'ব। প্ৰেমিক প্ৰেমিকাৰ সৈতে আনন্দময় সময় থাকিব। একেলগে ভ্ৰমণ বা কথা বতৰাৰ জৰিয়তে মধুৰতা বৃদ্ধি পাব, সম্পৰ্ক মজবুত থাকিব। নতুন প্ৰেম আৰম্ভ হোৱাৰ সম্ভাৱনা আছে আজিৰ দিনটোত। তাৰপিছত আহিছোঁ আপোনাৰ টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজিৰ দিনটো লাভজনক হ'ব। নতুন ইনভেষ্ট বা ব্যৱসায় আৰম্ভণি কৰাটো শুভ হ'ব। ভাগ্য আপোনাৰ লগত থাকিব আজি। তাৰপিছত আহিছোঁ ঘৰ গৃহস্থ। পৰিয়ালৰ সদস্যসকলৰ পৰা সহায় আৰু আশীৰ্বাদ লাভ কৰিব। কোনো শুভ কামত আলোচনা হ'ব পাৰে আজিৰ দিনটোত। এতিয়া আহিছোঁ প্ৰতিকাৰ। আপুনি হালধীয়া বস্ত্ৰ পৰিধান কৰক আৰু ব্ৰাহ্মণক দান কৰক। ভগৱান বিষ্ণুৰ নাম লওক। শুভ ৰং হৈছে হালধীয়া। শুভ সময় ৰাতিপুৱা 9 বজাৰ পৰা 10 বজালৈ। শুভ সংখ্যা হৈছে 3। পৰামৰ্শ আত্মবিশ্বাসেৰে আগবাঢ়ক, ভাগ্য আপোনাৰ
লগত থাকিব আপোনাৰ বন্ধু হ'ব ভাগ্য আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব ভাল পালে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আপোনাৰ দিনটোত শুভ হওক এতিয়া আহিছোঁ মকৰ ৰাশি কেপ্ৰিকন আজিৰ দিনটোৰ ৰাশিফল 11 নৱেম্বৰ 2025 মঙলবাৰ মকৰ ৰাশিৰ বাবে আজিৰ দিনটো কৰ্মনিষ্ঠা আৰু আপোনাৰ ওপৰত বহুতো দায়িত্ব কৰিব পাৰে কাম কাজৰ ক্ষেত্ৰত আপোনাৰ পৰিশ্ৰম আজি সফলতা লৈ আহিব সহকৰ্মী বা মেনেজাৰৰ পৰা প্ৰশংসা লাভ কৰিব পাৰে নতুন দায়িত্ব বা প্ৰমোচন হোৱাৰ সম্ভাৱনা আছে আজিৰ দিনটোত তাৰপিছত হৈছে প্ৰেম ক্ষেত্ৰ প্ৰেমিক প্ৰেমিকাৰ সৈতে সময় কটাবলৈ এটা শান্ত দিন আজিৰ দিনটো দাম্পত্য জীৱনত মানে স্বামী স্ত্ৰী ইজনে সিজনক সময় দিয়া উচিত হ'ব সম্পৰ্কত নতুন উষ্ণতা থাকিব এতিয়া হৈছে আপোনাৰ টকা পইচাৰ দিশত উন্নতি হোৱাৰ সম্ভাৱনা আছে আজিৰ দিনটোত কামৰ লগত আপোনাৰ ধনৰ নতুন উৎস মুকলি হ'ব পাৰে পৰিকল্পিতভাৱে আপুনি চিন্তা ভাৱনা কৰি ইনভেষ্ট কৰিলে লাভজনক হ'ব এতিয়া হৈছে আপোনাৰ ঘৰ গৃহস্থ পৰিয়ালৰ ভিতৰত দায়িত্ব বৃদ্ধি পাব আপোনাৰ কিন্তু আপোনাৰ ব্যৱহাৰে সকলো ঠিকঠাক কৰিবলৈ সক্ষম হ'ব মাক দেউতাকৰ আশীৰ্বাদ লাভ হ'ব আপোনাৰ প্ৰতিকাৰ শনিদেৱক তিল আৰু তেল অৰ্ঘ্য দিয়ক আৰু কলা কাহুৰি খাদ্য খাবলৈ দিয়ক শুভ ৰং হৈছে নীলা শুভ সংখ্যা হৈছে 8 শুভ সময় বিয়লি 12 বজাৰ পৰা 1 বজালৈ পৰামৰ্শ পৰিশ্ৰমেৰে আগবাঢ়ক আজিৰ দিনটোত সফলতাৰ আপুনি চাবিকাঠি ধৰি ৰাখিব পাৰিব আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব ভাল পালে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আপোনাৰ দিনটো শুভ হওক এতিয়া আহিছোঁ কুম্ভ ৰাশি একুৰেছ আজিৰ দিনটোৰ ৰাশিফল 11 নৱেম্বৰ 2025 মঙলবাৰ আজিৰ দিনটোত কুম্ভ ৰাশিৰ বাবে উদ্ভাৱনী চিন্তা আৰু সৌভাগ্যৰ দিন হ'ব আজি আপোনাৰ ভাগ্য ভাল আপোনাৰ মনত নতুন আইডিয়া আৰু পৰিকল্পনাৰে ভৰপূৰ হৈ থাকিব কৰ্মক্ষেত্ৰত কোনো নতুন সুযোগ আহিব পাৰে যি কাম আৰম্ভ কৰিব তাৰ ফলাফল আপুনি আগত অত্যন্ত শুভ ফল লাভ কৰিব এতিয়া হৈছে আপোনাৰ প্ৰেমৰ ক্ষেত্ৰত নতুন আশা দেখা যায় আপোনাৰ সঁচা অনুভূতি প্ৰকাশ কৰিলে আপুনি সম্পৰ্ক মজবুত কৰি ৰাখিব পাৰিব একেলগে সময় কটালে সুখ আৰু বিশ্বাস দুয়ো বৃদ্ধি পাব তাৰপিছত হৈছে আপোনাৰ আৰ্থিক ক্ষেত্ৰ ধনৰ দিশত আজিৰ দিনটো অনুকূল মানে ভাল আকস্মিকভাৱে ধন লাভ হোৱাৰ সম্ভাৱনা আছে আজিৰ দিনটো কেতিয়াবা কোনো বন্ধুৰ সহায়ত ইনকামৰ নতুন ৰাস্তা মুকলি হ'ব পাৰে এতিয়া হৈছে আপোনাৰ ঘৰ গৃহস্থ আপোনাৰ ঘৰত আনন্দৰ পৰিৱেশ থাকিব কোনো গৃহস্থলী কাম সম্পূৰ্ণ হ'ব পাৰে আজিৰ দিনটোত পৰিয়ালৰ সদস্যৰ পৰা ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে এতিয়া হৈছে প্ৰতিকাৰ নীলা বস্ত্ৰ পৰিধান কৰক আৰু শনিদেৱক প্ৰণাম কৰক পানীৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰক শুভ ৰং হৈছে নীলা আৰু আকাশী শুভ সংখ্যা 8 শুভ সময় ৰাতিপুৱা 11 বজাৰ পৰা 12 বজালৈ পৰামৰ্শ নতুন আইডিয়াত আপোনাৰ যি নতুন আইডিয়া আছে তাত ভৰসা ৰাখক ভাগ্য আপোনাৰ লগত থাকিব আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব ভাল পালে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আপোনাৰ দিনটো শুভ হওক এতিয়া আহিছোঁ ৰাশি চক্ৰৰ অন্তিমটো ৰাশি মীন ৰাশি পিছেছ আজিৰ দিনটোৰ ৰাশিফল 11 নৱেম্বৰ 2025 মঙলবাৰ মীন ৰাশিৰ বাবে আজিৰ দিনটো অনুভূতি আৰু আধ্যাত্মিক জাগৰণৰ দিন হ'ব আপোনাৰ অন্তৰ্শক্তি আজি বহুত শক্তিশালী হৈ থাকিব যিকোনো কাম আৰম্ভ কৰাৰ আগতে আপোনাৰ অন্তৰ্বোধক বিশ্বাস ৰাখক আপোনাৰ নিজৰ ওপৰত বিশ্বাস ৰাখক কৰ্মক্ষেত্ৰত শান্ত মন লৈ আগবাঢ়িলে সফলতা নিশ্চিত শিল্প সংগীত বা আধ্যাত্মিক কামত আগ্ৰহ বৃদ্ধি পাব আপোনাৰ এতিয়া হৈছে আপোনাৰ প্ৰেমৰ ক্ষেত্ৰত ভাল সময় মধুৰতা থাকিব আনন্দময় পৰিৱেশ থাকিব একেলগে সময় কটালে সম্পৰ্কত গভীৰতা বৃদ্ধি পাব যিসকলে অকলে মানে একেলগে নাই তেওঁলোকৰ মাজত পুনৰ সংযোগ হোৱাৰ সম্ভাৱনা আছে তাৰপিছত হৈছে আপোনাৰ আৰ্থিক ক্ষেত্ৰ আপোনাৰ ইনকাম আজি স্থিৰ থাকিব নতুন কামৰ পৰা ধনৰ আশা কৰিব পাৰিব দান পুণ্য কৰিলে আপোনাৰ ভাগ্য বৃদ্ধি পাব এতিয়া হৈছে আপোনাৰ ঘৰ গৃহস্থ ঘৰত শান্তি আৰু মৰমৰ পৰিৱেশ থাকিব মাক দেউতাকৰ লগত সময় কটালে মানসিক শান্তি লাভ হ'ব আপোনাৰ এতিয়া হৈছে প্ৰতিকাৰ পানী আৰু গাখীৰজাতীয় বস্তু দান কৰক গোপাল কৃষ্ণৰ নাম স্মৰণ কৰক মানে কৃষ্ণৰ নাম লওক শুভ ৰং হৈছে নীলা আৰু বেগুনী শুভ সংখ্যা হৈছে 6 শুভ সময় সন্ধিয়া 6 বজাৰ পৰা 7 বজালৈ পৰামৰ্শ আপোনাৰ মন শান্ত ৰাখক ভাগ্য আপোনাৰ ওচৰে পাজৰে আছে আপুনি
মন শান্ত ৰাখি কাম কাজবিলাক আৰম্ভ কৰি যাওক। এইদৰে সম্পূৰ্ণ হ'ল আজিৰ 12টা ৰাশিৰ ৰাশিফল। আজিৰ দিনটোত প্ৰতিজনক নিজৰ কামত কিবা নহয় কিবা বিশেষ সুযোগ বা শিক্ষা লাভৰ হোৱাৰ সম্ভাৱনা আছে। কেতিয়াবা সময় আমাৰ পৰীক্ষা লয়, কিন্তু গ্ৰহ নক্ষত্ৰৰ এই গতি আমাৰ জীৱনত নতুন দিশ দিয়ে। সেয়ে আজিৰ মূলমাত্ৰা হৈছে ধৈৰ্য ৰাখক, শুভ কামত বিশ্বাস ৰাখক আৰু সদিচ্ছাৰে আগবাঢ়ি যাওক। ভাগ্য আপোনাৰ সহায়ক হ'ব। ধন্যবাদ বন্ধু বান্ধৱীসকল, আজি ৰাশিফল শুনাৰ বাবে। পুনৰ লগ পাম কাইলৈ ৰাশিফলৰ সৈতে। শুভ কামনা, শুভ দিন।